স্বাধীনতা দিৱসৰ দিনাখন অসমৰ মাননীয় মুখ্যমন্ত্ৰী গৰাকীয়ে ৰাজ্যবাসীলৈ কৰা সম্বোধনত তেখেতে ঘোষণা কৰিছিল যে সৰ্বশিক্ষাৰ অধীনত কৰ্মৰত সকলো শিক্ষকৰ চাকৰি তেওঁ নিয়মীয়াকৰণ কৰিব বা তেওঁলোকে নিয়মীয়াকৰণ কৰিবলৈ গৈ আছে। আমি উৎফুল্লিত হৈছিলোঁ, কিন্তু শেহতীয়াকৈ যোৱা 19 তাৰিখে আমি এই অৰ্ডাৰটো লাভ কৰিছোঁ। এইটো শিক্ষা বিভাগৰ যি সচিব নাৰায়ণ কোঁৱৰ দেৱৰ স্বাক্ষৰিত ডিজিটেল স্বাক্ষৰিত এখন নিৰ্দেশনা বুলি এখন 17 তাৰিখে চহী হোৱা বুলি ইয়াতে উল্লেখ আছে, কিন্তু আমি লাভ কৰিছোঁ যোৱা 19 তাৰিখে। আৰু এই শিক্ষা বিভাগৰ এই নিৰ্দেশনাত এটা বস্তু তেওঁলোকে লিখিছে যে যিসকলে নতুনকৈ চাকৰিটো আৰম্ভ কৰিব বিচাৰে, মানে আগৰ পূৰ্বৰ সকলো দৰমহাৰ ইনক্ৰিমেণ্ট, সকলো জ্যেষ্ঠতা, সকলো কৰ্মৰ যি মূল্য সকলো হেৰুৱাই যদি তেওঁলোকে নতুনকৈ চাকৰিটো আৰম্ভ কৰিবলৈ বিচাৰে, তেনেহ'লে তেওঁলোকক এখন অপশ্যন পেপাৰ দিয়া হ'ব। আৰু সেই অপশ্যন পেপাৰখনত তেওঁলোকে লিখিব লাগিব যে মোক চাকৰিটো সম্পূৰ্ণ নতুনকৈ মই ৰেগুলাৰ শিক্ষক হিচাপে যোগদান কৰিব বিচাৰোঁ বুলি। আৰু যিসকলে এই অপশ্যন পেপাৰখন চহী নকৰিব বা তেওঁলোকক নালাগে বুলি ক'ব, তেওঁলোকৰ চাকৰি পূৰ্বৰ দৰে ঠিকাভিত্তিক হৈ থাকিব। এতিয়া আমাৰ প্ৰশ্নটো হ'ল, যিহেতু তেখেতে ঘোষণা কৰিছিল যে সকলো শিক্ষকৰে চাকৰি নিয়মীয়াকৰণ কৰিব বুলি, তেনেস্থলত এছাম শিক্ষক আকৌ ঠিকাভিত্তিক হৈ থকাৰ বিকল্প ব্যৱস্থা তেওঁলোকে কিয় প্ৰদান কৰিলে? পৰৱৰ্তী পৰ্যায়ত এইখন তেওঁলোকে যোৱাকালি আমি লাভ কৰিছোঁ, এইখন অপশ্যন পেপাৰ দিছে। এই অপশ্যন পেপাৰ তেওঁলোকে স্পষ্টকৈ লিখিছে যে মই ৰেগুলাৰ শিক্ষক হিচাপে অমুক তাৰিখৰ পৰা মই চাকৰিত যোগদান কৰিবলৈ মই ইচ্ছুক, আৰু সেইদিনাখনৰ পৰাহে মোৰ দৰমহাৰ প্ৰাৰম্ভিক গাঁথনিৰ পৰা আৰম্ভ হ'ব, আৰু মই পূৰ্বৰ সকলো যি মোৰ দৰমহাৰ ইনক্ৰিমেণ্ট বৃদ্ধি আছিল সকলোখিনি মই ত্যাগ কৰিবলৈ প্ৰস্তুত, আৰু ভৱিষ্যতে মই কেতিয়াও মোৰ বেতন সুৰক্ষা অধিকাৰ যি আছিল ৰাইট টু পে প্ৰটেকশ্যন, সেই ৰাইট টু পে প্ৰটেকশ্যন মই কেতিয়াও ক্লেইম কৰিব নোৱাৰোঁ বুলি তেওঁলোকে আমাক এই অপশ্যন পেপাৰখন আমি কালি লাভ কৰিছোঁ। আৰু ইয়াতে আমি নিজে চহী কৰি দিব লাগিব। অৰ্থাৎ এই অপশ্যন পেপাৰৰ জৰিয়তে বা এই বিকল্প ব্যৱস্থাৰ জৰিয়তে শিক্ষকসকলৰ নিজৰ ন্যায় হকে যি অধিকাৰ, সেই অধিকাৰ এই চৰকাৰখনে কাঢ়ি ল'বলৈ বিচাৰিছে। যি সময়ত সমগ্ৰ দেশ ৰাম ৰসত ডুব গৈ আছে, ৰাম মন্দিৰৰ প্ৰাণ প্ৰতিষ্ঠাৰ ক্ষেত্ৰত সকলো দেশৰ জনতা উৎফুল্লিত হৈ আছে, সেই সময়ছোৱাতে অসমৰ এছাম শিক্ষকে কিন্তু দুৱাৰে দুৱাৰে দৌৰিবলগীয়া হৈছে, হতাশাত ভুগিবলগীয়া হৈছে তেওঁলোকৰ ভৱিষ্যত সুৰক্ষাৰ নামত। আমি বাৰম্বাৰ অসম চৰকাৰক কৈছিলোঁ যে আমাক বেতন সুৰক্ষা দিয়াৰ নামত বিভিন্ন ধৰণৰ বিভাগীয় নীতি নিৰ্দেশনাৰ উদ্ধৃতি আমি দি কৈছিলোঁ, বিভিন্ন উচ্চতম ন্যায়ালয়ৰ যি গোচৰৰ ৰায়দান তাৰ উদ্ধৃতি দি কৈছিলোঁ যে আপোনালোকে আমাক আলোচনালৈ নিমন্ত্ৰণ জনাওক, আমি আপোনালোকক তথ্যসহ আমাক যে বেতন সুৰক্ষা প্ৰদান কৰিব লাগে সেয়া আমি আপোনালোকক দেখুৱাই দিম। কিন্তু তেখেতসকলে আমাৰ যোৱা 22 ডিচেম্বৰ তাৰিখে অসমত গুৱাহাটীৰ লখৰাস্থিত উদয়ন কৃষ্টি সংঘৰ খেলপথাৰত সমবেত হোৱা প্ৰায় 15 সহস্ৰাধিক শিক্ষকৰ মনৰ আহ্বানকো তেওঁলোকে কিন্তু অগ্ৰাহ্য কৰা আমাৰ পৰিলক্ষিত হৈছে। আৰু শিক্ষা বিভাগে অতি খৰতকীয়াকৈ আপোনালোক সকলোৱে জানে যে যোৱাকালিৰ দিনটোত অসমৰ যি কৰ্মচাৰী শিক্ষকসকলে তেওঁলোকে কৰ্মবিৰতি পালন কৰিছিল, আৰু শনিবাৰৰ দিন আছিল, আজি দেওবাৰৰ দিন। কাইলৈৰ দিনটো ভাৰত চৰকাৰে অৰ্ধছুটী ঘোষণা কৰিছে, তাৰপিছত নেতাজী দিৱসৰ বন্ধ আছে 23 তাৰিখে, মাজত 24-25 দুটা দিন খোলা বাৰ আছে, আৰু সিফালে 29 আৰু 30 মাত্ৰ 4 দিনৰ ভিতৰত শিক্ষকসকলক এই ফৰ্মখন চহী কৰি এখন আমি এই ফৰ্মখনক আমাৰ ভৱিষ্যত ধ্বংসী দলিল বুলি অভিহিত কৰিব বিচাৰোঁ। কাৰণ এই ফৰ্মখন স্বাক্ষৰ কৰাৰ লগে লগে শিক্ষকসকলে ভৱিষ্যত দিনত তেওঁলোকৰ অধিকাৰ বিচৰাৰ যি তেওঁলোকৰ যি সংবিধান প্ৰদত্ত যি অধিকাৰ আছে প্ৰাপ্য বিচৰাৰ, সেই অধিকাৰ পৰ্যন্ত অসম চৰকাৰখনে আমাৰ হাতৰ পৰা কাঢ়ি লৈ যাবলৈ বিচাৰিছে। আমি সেই ব্যৱস্থাক সম্পূৰ্ণৰূপে বিৰোধিতা কৰিছোঁ, তীব্ৰৰূপে বিৰোধিতা কৰিছোঁ। আৰু আমাৰ শিক্ষকসকল সমগ্ৰ অসমৰ শিক্ষকে এই ফৰ্মখন আৰু এই নিৰ্দেশনাটো লাভ কৰাৰ লগে লগে সকলো কিন্তু প্ৰতিবাদ মুখৰ হৈ উঠিছে। কেন্দ্ৰীয় সমিতিলৈ সকলোৱে আহ্বান জনাইছে যে আপোনালোকে কাৰ্যসূচী ঘোষণা কৰক
আৰু তাৰ পৰিস্থিতিত সদৌ অসম প্ৰাথমিক টেট উত্তীৰ্ণ শিক্ষক সমাজে আমি কাৰ্যসূচী ঘোষণা কৰিছোঁ। ইয়াৰ পূৰ্বে যিখন আমি সংবাদমেল সম্বোধন কৰিছিলোঁ তাতে আমি কৈছিলোঁ যে যদি এনেকুৱা ধৰণৰ একপক্ষীয় সিদ্ধান্ত প্ৰকাশিত হয়, প্ৰকাশিত হোৱাৰ দিনটোৰ দিনাখনৰ পৰা কিন্তু আমি সৰ্বাত্মকভাৱে আমি গণতান্ত্ৰিক কাৰ্যসূচী ল'বলৈ বাধ্য হৈ পৰিম। আৰু তেওঁলোকে আমাৰ মৰ্মবেদনা বিচাৰ নকৰি তেওঁলোকে সিদ্ধান্ত প্ৰকাশ কৰিছে, গতিকে আমি আমাৰ কাৰ্যসূচী ল'বলৈ আমি বাধ্য হৈ পৰিছোঁ। আৰু কাৰ্যসূচীৰ প্ৰাৰম্ভিকতে যোৱাকালি আমাৰ অসমৰ প্ৰত্যেকজন ঠিকাভিত্তিক প্ৰাথমিক টেট উত্তীৰ্ণ শিক্ষকে কলা বেজ পৰিধান কৰি বিদ্যালয়তে কৰ্মবিৰতি পালন কৰিছে। আৰু অনাগত যি 24, 25 আৰু 27 তাৰিখ শনিবাৰৰ দিনটোত এই 3 দিনো আমি কিন্তু সেই কৰ্মবিৰতি আমি অব্যাহত ৰাখিম। আৰু ভৱিষ্যতে আমি অনিৰ্দিষ্টকালীনভাৱে শিক্ষা বিভাগৰ যিবোৰ অতিৰিক্ত দায়িত্ব আমাক প্ৰদান কৰা হয়, আমি পাঠদান বন্ধ নকৰোঁ, আৰু পাঠদান দিয়াটো আমাৰ শিক্ষক হিচাপে আমাৰ মৌলিক কৰ্তব্য। কিন্তু পাঠদানৰ ওপৰেঞ্চি যিবোৰ দায়িত্ব শিক্ষা বিভাগে আমাক প্ৰদান কৰে, সেয়া শিক্ষা হেতু এপ পৰিচালনাই হওক, সেয়া গুণোৎসৱেই হওক, সেই অনলাইন ডাইচ ফিল আপ কৰাই হওক, বা শিক্ষা বিভাগৰ বিভিন্ন ডাটা তথ্য পূৰণ কৰা যি কাম আমাক অতিৰিক্তভাৱে প্ৰদান কৰে, সেই সকলো কামতে আমি সহযোগ কাৰ্যসূচী চলাই যাম। আমি আগন্তুক তৃতীয় পৰ্যায়ৰ গুণোৎসৱ আছে, সেই গুণোৎসৱতো আমি অসহযোগ কাৰ্যসূচী আমি অব্যাহত ৰাখিম। আৰু অহা 29 জানুৱাৰী তাৰিখে অহা সোমবাৰে, মানে অহাকালি সোমবাৰ তাৰিখ পিছৰ সোমবাৰে 29 জানুৱাৰী তাৰিখে সমগ্ৰ অসমৰ শিক্ষক সমবেত হৈ আমি সৰ্বশিক্ষা অফিচৰ সন্মুখত এক ঘেৰাও কাৰ্যসূচী ঘোষণা কৰিছোঁ। আমি সেইদিনাখন সৰ্বশিক্ষা অভিযান মিছনৰ কাৰ্যালয় সন্মুখত সকলোৱে সমবেত হৈ আমি আমাৰ যিজন বিভাগৰ মুৰব্বী মিছন ডিৰেক্টৰ, মিছন সঞ্চালক, তেখেতক আমি প্ৰশ্ন সুধিম যে শিক্ষকসকলে বাৰম্বাৰ আহ্বান কৰাৰ পিছতো শিক্ষা বিভাগে শিক্ষকসকলৰ মৰ্মবেদনা বা শিক্ষকসকলৰ আহ্বান তেওঁলোকে কিয় নুশুনিলে, আৰু কি পৰিস্থিতিত এই ধৰণৰ এক আক্ৰোশমূলক আমাৰ ওপৰত যেন এটা আক্ৰোশ পূৰণ কৰিবলৈ বিচৰা হৈছে, আমাৰ ভৱিষ্যত ধ্বংস কৰি দিয়া এটা পৰিকল্পনা এক ষড়যন্ত্ৰ কৰা হৈছে, আমাৰ তেনেকুৱা অনুভৱ হৈছে যে কি পৰিস্থিতিত শিক্ষকসকলক পুনৰ ঠিকাভিত্তিক হৈ থকাৰ বিকল্প আপোনালোকে দিবলগীয়া হ'ল, আৰু কি পৰিস্থিতিত শিক্ষকসকলে চাকৰি আৰম্ভ কৰিব লাগিলে তেখেতৰ প্ৰাপ্য বিচৰাৰ সকলো অধিকাৰ হেৰুৱাবলগীয়া পৰিস্থিতি সৃষ্টি হৈছে, তাৰ উত্তৰ আমাক কিন্তু সেইদিনাখন সৰ্বশিক্ষাৰ সন্মুখতে আমাক প্ৰদান কৰিব লাগিব। যেতিয়ালৈকে আমি আমাৰ মৰ্যাদা লাভ নকৰোঁ, আমি আমাৰ প্ৰাপ্য উত্তৰ লাভ নকৰোঁ, তেতিয়ালৈকে কিন্তু আমি ঘেৰাও কাৰ্যসূচী অব্যাহত ৰাখিম। আৰু এইখিনি আমাৰ আজিৰ সংবাদমেল যোগে অসমৰ ৰাইজলৈ আমি জনাবলগীয়া আমাৰ বিষয়। আমি পুনৰবাৰ আমি হাতযোৰ কৰি অসমৰ ৰাইজৰ ওচৰত আমি ক্ষমা প্ৰাৰ্থনা জনাইছোঁ যে আমি শিক্ষক হিচাপে আমি শ্ৰেণীকোঠাত থাকি বিদ্যালয়ৰ ছাত্ৰ ছাত্ৰীক আমি পাঠদান কৰাটো আমাৰ দায়িত্ব আছিল। আমি সেই অনুৰূপে যোৱা 11টা বছৰে আমাৰ দায়িত্ব পালন কৰাত কেতিয়াও আমি অৱহেলা কৰা নাই। কিন্তু এতিয়া আমি বাধ্য হৈ পৰিছোঁ, যিহেতু আমাৰ সকলোৰে এখন ঘৰ আছে, আমাৰ এটা ভৱিষ্যত আছে। এই ভৱিষ্যতৰ লগত যিহেতু এক হেতালি খেলাৰ ব্যৱস্থা এই চৰকাৰ তথা শিক্ষা বিভাগে কৰিবলৈ ওলাইছে, গতিকে এই ব্যৱস্থাৰ আমি বিৰোধিতা কৰিবই লাগিব। আৰু আমাৰ প্ৰতিবাদৰ ফলত যদি কোনো ব্যক্তি বিশেষৰ কিছু হ'লেও অসুবিধাৰ সন্মুখীন হয়, তাৰ বাবে আমি সমগ্ৰ অসমৰ আগত আজি আমি আগতীয়াকৈ ক্ষমা প্ৰাৰ্থনা জনাইছোঁ। আৰু পৰৱৰ্তী বক্তব্য আমাৰ সাংগঠনিক সম্পাদক হাৰগুলেন বৰ্মন ছাৰক ৰাখিবলৈ মই আপোনালোকক গোটেইখিনি যিহেতু কথা এটেনখিনি গতিকে ৰিপিটেশ্যন হ'ব, গতিকে আমাৰো অকণমান অসুবিধা। মই সুধিলোঁ যে যিহেতু আপোনাৰ 30 তাৰিখলৈকে সময় দিয়া হৈছে, এইখিনি সময়ত এতিয়া আপোনালোকে যিহেতু প্ৰতিবাদী কাৰ্যসূচী ঘোষণা কৰিলে, মানে ফৰ্মখিনি ফিল আপ কৰিব নে নকৰাকে? আমাৰ কোনো শিক্ষকে বৰ্তমান ফৰ্ম ফিল আপ কৰাৰ পক্ষত নাই। আমাৰ অসমৰ প্ৰতিজন শিক্ষকে, কাৰণ সিদিনাখন আপোনালোকে নিশ্চয় প্ৰত্যক্ষদৰ্শী আছিল যে যোৱা 22 ডিচেম্বৰ তাৰিখে গুৱাহাটীৰ শিক্ষক সমাৱেশত 15 সহস্ৰাধিক, যিকোনো 15,000তকৈ অধিক শিক্ষক সমবেত হৈছিল। আৰু যিসকল আহিব পৰাও নাছিল তেওঁলোকৰ কিন্তু যিটো মৰেল ছাপৰ্ট সেই সমাৱেশস্থলীলৈকে আছিল, আৰু সকলোৱে একমুখে কৈছিল যে আমাক বেতন সুৰক্ষা নিয়মীয়াকৰণ লাগে। আৰু আমি সেই শিক্ষক সমাৱেশত সমবেত হোৱা প্ৰত্যেকজন শিক্ষকৰ স্বাক্ষৰ সম্বলিত স্মাৰকপত্ৰ আমি মুখ্যমন্ত্ৰী মহোদয়ক প্ৰদান কৰিছিলোঁ। আমি ভাবিছিলোঁ যে অন্ততঃ তেওঁ আমাৰ 10-15জন বা 200জন শিক্ষকৰ আহ্বান নুশুনিব পাৰে, সেই হাজাৰ হাজাৰ শিক্ষকৰ আহ্বানৰ প্ৰতি কিছু হ'লেও তেওঁ সহমৰ্মিতা প্ৰকাশ কৰিব।
কিন্তু পৰৱৰ্তী পৰ্যায়ত যোৱা 19 তাৰিখে যে নিৰ্দেশনা প্ৰকাশ হোৱাৰ পিছত আমি গম পালো যে বিভাগ বা চৰকাৰ বা মুখ্যমন্ত্ৰী মহোদয় হয়তো আমি শিক্ষকসকলৰ মৰ্মবেদনা বুজিবলৈ তেওঁলোকে ইচ্ছা প্ৰকাশ কৰা নাই, সদিচ্ছা প্ৰকাশ কৰা নাই, সেয়েহে আমি গণতান্ত্ৰিক কাৰ্যসূচী ল'বলৈ বাধ্য হৈছো। আপোনালোকৰ যিখন নটিচ দিয়া হৈছে তাত লিখা হৈছে যে 30 জানুৱাৰীৰ ভিতৰত যদি আপোনালোকে এইখিনি নকৰে তেতিয়াহ'লে আপোনালোক কণ্টেক্সুৱেল হিচাপে ধৰি লোৱা বুলি কৈছে। গতিকে যদি আপোনালোকে নকৰে, যদি সেনেকুৱা এটা পৰিস্থিতি হয় তেতিয়াহ'লে আপোনালোকে কি কৰিব? যদি আপোনালোক প্ৰতিবাদৰ পিছতো যদি ব্যৱস্থা কৰে, আমি সদৌ প্ৰাথমিক ত্যাগোত্তীৰ্ণ শিক্ষক সমাজ জন্মলগ্নৰে পৰা আমি এটা দাবী জনাই আহিছো যে আমাৰ চাকৰিসমূহ বিনা চৰ্তে বেতন সুৰক্ষা নিয়মীয়াকৰণ কৰিব লাগে। শেহতীয়াভাৱে চৰকাৰে নিয়মীয়াকৰণৰ বিষয়টোত মান্তি হৈছে, কিন্তু বেতন সুৰক্ষাটো মানিব বিচৰা নাই আৰু বেতন সুৰক্ষা দাবীটো যাতে ভৱিষ্যতেও কৰিব নোৱাৰো তাৰ ব্যৱস্থা তেওঁলোকে এই নিৰ্দেশনাৰ জৰিয়তে কৰিব বিচাৰিছে। এই ব্যৱস্থাৰ আমি বিৰোধিতা কৰিছো আৰু যদি আমি এই অপশ্যন পেপাৰখন চহী নকৰাৰ ফলত আমি ঠিকাভিত্তিক হৈ থাকিব লাগে, যিদিনাখনলৈকে আমাক বেতন সুৰক্ষা নিয়মীয়াকৰণ চৰকাৰে নকৰে সেইদিনাখনলৈকে আমি আমাৰ সংগ্ৰাম অব্যাহত ৰাখিম। হয়, আমি ইতিমধ্যে জ্যেষ্ঠ অধিবক্তাৰ লগত আমি কথা বতৰা পাতিছো। আমি তেখেতসকলক আমাৰ সকলো তথ্য জমা দিছো, তেওঁলোকে কেছটো অধ্যয়ন কৰি আছে আৰু অধিবক্তাই আমাক যি ধৰণে পৰামৰ্শ প্ৰদান কৰিব সেই ধৰণে আমি অতি শীঘ্ৰে উচ্চ ন্যায়ালয়ত আমি গোচৰ ৰুজু কৰিবলৈ আমি সাজু হৈ উঠিছো। কিয়নো এতিয়া বৰ্তমান যিহেতু আমি প্ৰতিবাদ কৰিছো, আমি আলোচনাত বহিছো, তাৰে পিছতো যিহেতু আমাৰ ন্যায় পক্ষে চৰকাৰখনে সদিচ্ছা প্ৰকাশ কৰা নাই, গতিকে ন্যায় বিচাৰি এতিয়া আমি ন্যায়ালয়ৰ ওচৰলৈ যোৱাৰ বাহিৰে আমাৰ আৰু বেলেগ ৰাস্তা নাই। কিন্তু সমান্তৰালভাৱে আমি যিহেতু এই ব্যৱস্থাত সুখী নহয়, গতিকে আমাৰ অসন্তুষ্টি প্ৰকাশ কৰিবলৈ আমি সমান্তৰালভাৱে গণতান্ত্ৰিক কাৰ্যসূচী অব্যাহত ৰাখিম। আৰু এটা কথা কৰিব বিচাৰিছোঁ, মানে ইতিমধ্যে আমাৰ অসমৰ বিভিন্ন জেগাৰ পৰা প্ৰায় 28খন বিনা চৰ্তে বেতন সুৰক্ষা নিয়মীয়াকৰণৰ দাবীত কেছ চলি আছে। এইবিলাকৰ কোনো সিদ্ধান্ত এতিয়ালৈকে অহা নাই, বিচাৰাধীন অৱস্থাত আছে। গতিকে বিচাৰাধীন 27খন উচ্চ ন্যায়ালয়ত কেছ চলি থকাৰ পাছত সেই বিচাৰাধীন প্ৰক্ৰিয়া চলি থকা অৱস্থাত এনেকুৱা এটা সিদ্ধান্ত কিয় জাপি দিবলৈ চেষ্টা কৰা হৈছে, সেইটো আমাৰ কাৰণে কিন্তু অত্যন্ত এটা দুৰ্বৃদ্ধ আৰু দুৰ্ভাগ্যজনক। এইবিলাক পাৰ্চনেল কেছ নেকি? ইণ্ডিভিজুৱেল আৰু এটা কথা সমান্তৰালভাৱে চলিব। আৰু এটা কৰ্মবিৰতিটোৰ কথা কেতিয়া কৈছিলে? 24, 25, 27 তাৰিখে আমি 27টো প্ৰেছ বিজ্ঞপ্তিত আমাক থাকি গ'ল, কিন্তু 24 তাৰিখ, 25 তাৰিখ আৰু 27 তাৰিখে চৰকাৰী অফিচবোৰ কাৰ্যালয়বোৰ বন্ধ থাকিব, চতুৰ্থ শনিবাৰ। কিন্তু আমাৰ বিদ্যালয়ত যিহেতু অৰ্ধছুটী থাকে, আমি সেই তিনিওদিনে কৰ্মবিৰতি পালন কৰিম। আৰু অহা 29 তাৰিখে আমি বিদ্যালয়ত উপস্থিত হ'ম। আমি আমাৰ উপস্থিতি আমি প্ৰদান কৰিম, কিন্তু আমি পাঠদানৰ পৰা বিৰত। এটা কথা ক'ম, তাৰমানে আমাৰ মাননীয় শিক্ষামন্ত্ৰী মহোদয় আৰু মাননীয় মুখ্যমন্ত্ৰী মহোদয়ে এটা কথা কৈ আছে যে আমাক মানে পে প্ৰটেকশ্যন দিয়াৰ ক্ষেত্ৰত মানে আইনী বিধি আছে, গতিকে আইনী বিধিয়ে এইটো মানে এইটো পে প্ৰটেকশ্যন দিব নোৱাৰে বুলি তেওঁলোকে কয়। কিন্তু কথাটো হৈছে যে 2014 চনতে এখন মানে মানৱ সম্পদ মন্ত্ৰণালয়ৰ এখন মানে এটা হেৰি আছিল, এখন মাইনুচ এখন আছিল। তাত ইয়াতে কথা এটা স্পষ্টকৈ উল্লেখ কৰা আছে যে the state should maintain unified teacher cadre and no separate SSA cadre is permissible, as all teachers are ultimately to be born on the state and unity government. তাৰমানে এই কথাটোৱে প্ৰমাণ কৰে যে আচলতে আমাক মানে SSAৰ আণ্ডাৰত মানে আমাক নিযুক্তি দিয়াটো এটা চৰকাৰৰ এটা ভুল প্ৰক্ৰিয়া এটা আছিল। গতিকে তেতিয়াই যদি আমাক SSAৰ আণ্ডাৰত মানে এনেকৈ নিযুক্তি নিদিলেহেঁতেন, আমাক আচলতে ৰাজ্য চৰকাৰে যদি নিযুক্তি দিলেহেঁতেন, তেতিয়াহ'লে এইবিলাক এই যিটো বিত্তীয় বিধিৰ কথা বা বিত্তীয় বিধিয়ে এইটো অনুমোদন নিদিয়ে, এইবিলাক কথা আজি তেখেতসকলে ক'ব নালাগিলেহেঁতেন। গতিকে এই ধৰণৰ ব্যৱস্থাটো হেৰি কৰাৰ কাৰণে আমাৰ 2016 চনত তেতিয়াৰ আমাৰ শিক্ষা মাধ্যমিক আৰু প্ৰাথমিক শিক্ষা সচিব RC জৈন ছাৰে এটা কথা মানে কৈছিল, এইটো পেপত তেখেতে ৰিপ্লাই এটা দিছিল 2014 চনৰ হেৰিটো। তাৰপিছত তাত আছে যে তাত এইটো কথা উল্লেখ আছে, ষ্টেট হেজ কনষ্টিটিউট এ হাই লেভেল কমিটি টু ডু আৱে উইথ দ্য ডুৱেল কেডাৰ অফ SSA কন্ট্ৰেকচুৱেল এণ্ড ষ্টেট ৰেগুলাৰ। তাৰপিছত 2016 এই কথাটো ঘোষণা কৰাৰ পিছতো মানে পেপত থকাৰ পিছত আজিলৈকে সেইখন মানে কমিটি কিয় গঠন কৰা হোৱা নাই?
যদি কমিটিখন গঠন কৰা হ'লহেঁতেন তেতিয়াহ'লে নিশ্চয় আমাৰ এই সমস্যাটো যিটো আমাৰ কণ্ট্ৰেকচুৱেলৰ পৰা ৰেগুলাৰ হয় এই সমস্যাটো নিশ্চয় নাথাকিলেহেঁতেন কিন্তু গতিকে যিহেতু এই সমস্যাটো চৰকাৰৰে সমস্যা গতিকে চৰকাৰে কৰা সমস্যা গতিকে আজি তেখেতসকলে আইনী বিধি বা কিবা বিধি এইবিলাক কথা কৈ আমাক মানে প্ৰতাৰণা কৰাটো মানে উচিত নহয় গতিকে যিয়ে নহওক আমাক যদি এইখিনি কাম নকৰে আজি যিখন আমাক বঞ্চনা কৰাৰ কাৰণে এখন তেখেতসকলে এখন মানে ভেৰি উলিয়াই দিছে গতিকে এইখন আমি অতি সোনকালে বাতিল কৰাটো বিচাৰিছোঁ আৰু যদি নহয় তেতিয়াহ'লে আমাৰ সম্পাদক ইতিমধ্যে আপোনালোক ক'লে যিখিনি কাৰ্যসূচী কৰিছে সেই কাৰ্যসূচীখিনি আমাৰ শিক্ষকসকলে পালন কৰিবলৈ বাধ্য